So hi and hello everyone, welcome back to my YouTube channel. This is Sakimani and once again welcome back to my YouTube channel. যিসকল মোৰ আগৰ ভিউৱাৰ মানে welcome back to my YouTube channel আৰু যিসকল মোৰ নতুনকৈ ভিউৱাৰ জয়েন হৈছে ৰিসেন্টলি তেওঁলোকলৈ welcome to my channel. গতিকে আজি মই এটা একো ব্লগ নহয়, একচুয়ালি আজি কিছুমান ইনফৰমেশ্যন লৈহে মই ব্লগটো মানে ভিডিঅ'টো বনাইছোঁ. ৰিসেন্টলি মোৰ ইউটিউবত কমেণ্ট আহি আছে যে কিউৰ ক্লাছ কেতিয়াবা ষ্টাৰ্ট হ'ব এণ্ড কিউৰ এডমিশ্যন প্ৰচেছ কেনেকুৱা. নট অনলি ইউটিউব, কিছুমানে মোক ডাইৰেক্ট মেছেজো কৰিছে আৰু কিছুমান স্পেচিফিক কোৰ্চৰ বিষয়েও সুধিছে লাইক BBA এণ্ড অল. মই সেইবিলাকৰ ইউটিউব ভিডিঅ'টোৰ জৰিয়তে মই দিব বিচাৰিছোঁ. আৰু গৰম গাইজ, বহুত গৰম ফ্ৰেণ্ডছ, এই ৰিং লাইটটো মুখৰ আগত লৈ আৰু গৰম দিছে. So by the way, let's continue the video. So yeah, let's get started. So first of all, মই start কৰিব বিচাৰিছোঁ কিউৰ এডমিশ্যন প্ৰচেছ কেনেকুৱা. বহুতে সুধি আছে যে কিবা এণ্ট্ৰেঞ্চ এক্সাম দিব লাগে নেকি বা CUET তেনেকুৱা কিবা এক্সাম দিব লাগে নেকি. না, তেনেকুৱা একো কথা নাই, ডাইৰেক্ট এডমিশ্যন পাবা. আৰু যিসকলে ভাবি আছা যে কিউত এডমিশ্যন ল'ম, ইউ আৰ মষ্ট ৱেলকাম. মই পাৰ্চনেলি ছ'চিয়েল ৱৰ্কৰ ষ্টুডেণ্ট হয়. মই যেতিয়া এডমিশ্যন লৈছিলোঁ তেতিয়া তেনেকুৱা একো এণ্ট্ৰেঞ্চ এক্সাম নাছিলে আৰু এতিয়ালৈ একো এণ্ট্ৰেঞ্চ এক্সাম নাই. আৰু কিউৰ কাৰণে CUET দিবলৈ কোনো দৰকাৰ নাই, তোমালোকে ডাইৰেক্ট এডমিশ্যন পাই যাবা. জাষ্ট আহা বা কিউৰ যোনটো অনলাইন ৱেবছাইট আছে, অনলাইন যোনটো পেজ আছে, তোমালোকে তাত গৈ তোমালোকে এপ্লিকেশ্যন হৈ আছে বা এডমিশ্যন এতিয়া হৈ আছে, তোমালোকে এডমিশ্যন ল'ব পাৰা. আৰু ফিজ ষ্ট্ৰাকচাৰটো চবৰ বেলেগ বেলেগ হয়, কোৰ্চৰ ওপৰত ডিপেণ্ড কৰে. BBA কোৰ্চটো মানে এতিয়া বেচেলৰ ডিগ্ৰী যিহেতু 4 years হৈ গ'ল, বাট তোমালোকে 3 yearsতো এক্সিট কৰিব পাৰা. এণ্ড স্কুলত বিজনেছৰ কথা মই ইমানটো নাজানো, হ'লেও প্ৰস্পেক্টাছখনৰ পৰা মই তোমালোকক ক'ব পাৰিম অলপ. আৰু লগতে কিউৰ প্লেচমেণ্ট একচুৱেলি মানে স্কুল অফ বিজনেছৰ যিটো বহুত বেছি স্ক'প আছে বা BBA MBA কৰাখিনিয়ে স্পেচিয়েলি ডাঙৰ ডাঙৰ কোম্পানী যেনেকৈ হওক PwC, KPMG, EY এণ্ড তেনেকুৱা বহুত ভাল ভাল কোম্পানীত তেনেকুৱা প্লেচমেণ্ট পাইছে. চ' ইয়া, ইউ কেন চুজ BBA, এটা ভাল অপশ্যন হয়, তোমালোকে ল'ব পাৰা. চ' নাও লেটছ মুভ টু দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ স্কুল অফ বিজনেছৰ কোৰ্চখিনিৰ কাৰণে কৈ আছোঁ মই. চ' BBA হৈছে 12 প্লাছ আৰু তোমালোকে যিকোনো বেকগ্ৰাউণ্ড হ'ব পাৰা, আৰ্ট, ছায়েন্স, কমাৰ্চ, ন' ডাউট, একো তাত একো কেছ নাই. BBA হ'লে যে কেৱল অকল জাষ্ট কমাৰ্চৰ হ'ব লাগে তেনেকুৱা কথা নাই. তোমালোকে আৰ্টছৰ বেকগ্ৰাউণ্ড হৈও তোমালোকে BBA কৰিব পাৰা বা ছায়েন্সৰ হৈও BBA কৰিব পাৰা. আৰু চ' মোক সুধি আছিলে যে পাৰ্চেণ্টেজ কিমান লাগিব. মিনিমাম 50% লাগিব আৰু ফৰ SC এণ্ড ST 45%. আৰু BBA তোমাৰ ফিজ ষ্ট্ৰাকচাৰটো হৈছে 35,000 পাৰ ছেমিষ্টাৰ. আৰু পাৰ ছেমিষ্টাৰ তোমালোকক 35,000কৈ দিব লাগিব. আৰু এডমিশ্যন যোৱা বছৰ 20,000 আছিলে. এডমিশ্যন ফিজ 700 এণ্ড এডমিশ্যন ফিজ 20,000 এণ্ড ৰেজিষ্ট্ৰেশ্যন ফিজ 10,000. চ' অভাৰঅল তোমালোকৰ 30,000 এডমিশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যনত যাব. আৰু ইফালে তোমালোকৰ ছেমিষ্টাৰ ফিজটো প্ৰথমতে দিব লাগিব. দেন নেক্সট ছেমিষ্টাৰটো ষ্টাৰ্ট হোৱাৰ আগতে তোমালোক সেইটো আকৌ পে'মেণ্ট কৰিব লাগিব. 6 মান্থৰ চিলেবাছ আমাৰ 5th মান্থত কমপ্লিট হৈ যায়, কিয় যে ইণ্টাৰ্ণশ্বিপো থাকে আমাৰ. আৰু BBAখিনিৰ কথা নাজানো বাৰু, বাকীখিনি ছ'চিয়েল ৱৰ্কৰ বা স্কুল অফ ছ'চিয়েল চায়েন্সৰ কথা কৈছোঁ. আমাৰ ইণ্টাৰ্ণশ্বিপ থাকে যিহেতু, সেইকাৰণে আমি এমাহ মানে এটা ছেমিষ্টাৰত আমি এমাহ ইণ্টাৰ্ণশ্বিপ কৰিব লগা হয়. চ' এমাহ যায়গৈ, ফিল্ড ৱৰ্কত যায়. এণ্ড ন' ডাউট ফিল্ড ৱৰ্কত আমাৰ ফিল্ড ৱৰ্কৰ এটা এক্সট্ৰা পেপাৰ থাকে য'ত আমি 100 মাৰ্কৰ তাত আমাৰ 100 মাৰ্ক থাকে. চ' তাৰ পৰা আমি মাৰ্কছ ল'ব পাৰোঁ. বাকীকেইটাৰ মই ফিজ ষ্ট্ৰাকচাৰখিনি নকওঁ, তোমালোকক মই দেখুৱাই দিম লিষ্ট এখন, তাৰ পৰা তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা বা চাই ল'বা. তোমালোকক মই গোটেইখিনি কৈ থাকিব নোৱাৰিম কাৰণ বহুত দীঘল আছে লিষ্ট. চ' গোটেইখিনি কৰি থকাটো সম্ভৱ নহয়, গতিকে মই দেখুৱাই দিম, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা. আৰু মই যিহেতু স্কুল অফ ছ'চিয়েল চায়েন্সৰ ষ্টুডেণ্ট, চ' আই হাইলি ৰিকমেণ্ডেড ইউ টু জইন কিউ. You can learn many things and you can do extracurricular activities. This is not a promo video, just মই মোৰ ইনফৰমেশ্যনখিনি বা কিছুমান জানিবলগীয়া কথা তোমালোকলৈ শ্বেয়াৰ কৰিছোঁ. I hope
এইটো ভিডিঅ' তোমালোকক অলপ হ'লেও হেল্পফুল হ'ব আৰু সেইটো মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট মোৰ থ্ৰুদি যে তোমালোকে কিবা এটা জানিব পাৰিছা সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা এণ্ড ৰিচেণ্টলি মই চাইছিলোঁ যে মোৰ ইউটিউবত ইনষ্টাগ্ৰাম কৰিলোঁ ইউটিউবত বেছিকৈ চাৰ্চ কৰা অপশ্যন মানে বেছিকৈ চাৰ্চ কৰি মোৰ ভিডিঅ' চাইছে কাজিৰঙা ইউনিভাৰ্চিটি ব্লগ কাজিৰঙা ইউনিভাৰ্চিটি হোষ্টেল কাজিৰঙা ইউনিভাৰ্চিটি যোৰহাট চ' মই ভাবিলোঁ যে তোমালোকে যিহেতু বেছিকৈ কলেজলৈ আহিবা কলেজত অহাৰ আগতে তোমালোকৰ কলেজখনৰ বিষয়ে চাবলৈ মন গৈ আছে কলেজখনৰ বিষয়ে জানিবলৈ মন গৈ আছে গতিকে তোমালোকে ব্লগ চাৰ্চ কৰিছিলা এণ্ড আমিও কৰিছিলোঁ আমিও চাইছিলোঁ আমিও আশিসদাৰ ভিডিঅ' চাই আহিছোঁ গাইজ চ' আশিসদাও ভাল ভাল ব্লগ বনাই থৈছে তোমালোকে চাব পাৰা অ'কে চ' আৰু সুধিছিলে যে কিউৰ ক্লাছ কেতিয়াবা ষ্টাৰ্ট হ'ব কিউৰ ক্লাছ তোমালোকৰ নিউ কমাৰ্চখিনিৰ কথা নাজানো আমাৰ এতিয়া ছেকেণ্ড ছেমিষ্টাৰ এক্সাম খতম হ'ল আৰু এতিয়া আমাৰ ৰেষ্ট এণ্ড শুনি আছোঁ জুলাই ফাৰ্ষ্ট উইকতে আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব চ' জুলাই ফাৰ্ষ্ট উইকৰ পৰা যেতিয়া ক্লাছ হ'ব তোমালোকৰ তেতিয়া এডমিশ্যনটোতো হৈয়ে আছে অলৰেডি তোমালোকৰ তেতিয়া জুলাই লাষ্ট ফালে বা আগষ্টৰ ফাৰ্ষ্টে ক্লাছ ষ্টাৰ্ট হৈ যাব বাকী তাৰপিছতো আছেই কিবা কিবি তোমালোকৰ ইনাগুৰেশ্যন প্ৰগ্ৰেম ফ্ৰেচাৰ্ছ এণ্ড অল চ' উই আৰ অলছ' এক্সাইটেড আৰু হোষ্টেলৰ কথা মই যিহেতু ডে স্কলাৰ হয় মই হোষ্টেলৰ কথা নাজানো বেছিকৈ অলপ চলপ জানো যিহেতু মোৰ লগৰ ছোৱালী কেইজনী তাত থাকে বাকী খানাটো অলপ চলপ কম্প্ৰমাইজ কৰিব লাগিব খানা তোমালোকে মানে যিখিনি আগতে হোষ্টেলত থাকিছে তেওঁলোকে অভিয়াছলি এইটো এডজাষ্ট কৰিব পাৰিব আৰু যিসকল নতুনকৈ ফাৰ্ষ্ট টাইমৰ কাৰণে ঘৰৰ পৰা হোষ্টেললৈ আহিব তেওঁলোকৰ কাৰণে অকণমান ডিফিকাল্ট হ'ব পাৰে খানাক লৈ পিনে বাকী খানা ঠিক ঠাক বেয়া বুলি মই নকওঁ আৰু বাকী তোমালোকে কিউৰ এনভাইৰমেণ্ট বা কিউৰ কেম্পাছটো বহুত বেছি ধুনীয়া হয় তোমালোকে চাগে আগৰ বেলেগৰ ব্লগ চাইছা বা ময়ো ৰেজিষ্ট্ৰেশ্যনৰ ব্লগ এটা দিছিলোঁ তাত অলপ চলপকৈ দেখুৱাইছিলোঁ বাৰু কেম্পাছটো বহুত বেছি ধুনীয়া হয় তোমালোকে আহিব পাৰা আৰু কি ক'ম চ' মই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আই হোপ ইউ লাইক দিছ ভিডিঅ' ইফ ইউ লাইক দিছ ভিডিঅ' ডোণ্ট ফৰগেট টু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এণ্ড আফটাৰ ছাবস্ক্ৰাইব ডোণ্ট ফৰগেট টু ক্লিক দ্য বেল আইকন এণ্ড ওৱান মোৰ থিং যদি তোমালোকৰ আৰু জানিব লগা আছে কিউৰ বিষয়ে কিবা যদি কুৱেশ্যন আছে ইউ কেন আস্ক মি এণ্ড তোমালোকে মোক ইনষ্টাগ্ৰামতো DM কৰিব পাৰা লগতে ইউটিউবৰ কমেণ্টো দিব পাৰা কমেণ্টতো মই অভিয়াছলি ৰিপ্লাই দিম চ' দ্যাটছ ইট ফৰ টুডে আই উইল মিট ইউ ইন মাই নেক্সট ব্লগ টিল দেন বাই বাই